Hi everyone, welcome to my study blog. আৰু সকলোকে মোৰ চেনেললৈ নতুনকৈ স্বাগতম জনাইছোঁ। আগতে মই ভিডিঅ' দিয়া নাছিলোঁ, এই নতুন চেনেল এটা খুলিছোঁ ষ্টাডি ব্লগ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা হ'ব। মই যিখিনি আপডেট পাৰোঁ মই দি দিম। যিসকলে অসম লোক সেৱা আয়োগৰ APSC প্ৰিলিমছ পৰীক্ষা দিব তেওঁলোকক মই যিখিনি প্ৰিলিমছ আৰু মেইনছৰ চিলেবাছ সেইখিনি আজি অলপ মই আপোনালোকক দেখুৱাই দি আছোঁ। আৰু যিহেতু মই পৰীক্ষা আহিলে 8 জুনৰ মই ডেট ঘোষণা হৈছে আৰু যিসকলে অহা বছৰলৈ দিব তেওঁলোকেও এই ভিডিঅ'টো চাব আৰু যিখিনি পাৰে মই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে মই আপোনালোকক দেখুৱাই লৈছোঁ মই কেনেকৈ চিষ্টেমখিনি কৰি লৈছোঁ। ইয়াত দেখিছে যে APSC প্ৰিলিম চিলেবাছ মই এইটো দিছোঁ। APSC আৰু UPSC চিলেবাছটো এতিয়া ছেম। আপোনালোকৰ প্ৰিলিমছ হওক মেইনছ হওক চিলেবাছখিনি একেই হয়। প্ৰথমতে আপোনাক মই দেখিছোঁ যিটো আমাৰ দিছে যে চিলেবাছ ফৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন জেনেৰেল ষ্টাডিজ পেপাৰ 1 200 মাৰ্ক থাকিব, 100টা কুৱেশ্যন আহিব, ডিউৰেশ্যন থাকিব 2 আৱাৰ। ইয়াত লাগিব কি আপোনালোকে লিখি দিছে যে কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, এইখিনি আপোনাৰ আহিব। এইখিনি আপোনালোকে পঢ়ি ল'ব নিজে, মই আপোনালোকক দেখুৱাই দিছোঁ এইখিনি কি আহিব। আৰু অসমৰ পৰা যিখিনি আহিব অসমৰ পৰা 30 to 35% কুৱেশ্যন অসম ৰিলেটেড আহিব। ইয়াত পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী গোটেইখিনি থাকিব, ইকনমিক্স এইখিনি গোটেইখিনি থাকিব। আৰু গাইজ CSET পেপাৰখনত আপোনালোকৰ APSCৰ 80টা কুৱেশ্যন আহে আৰু 200 মাৰ্কছ। ইয়াত কিমানকৈ পৰিব আপোনালোকে গমেই পাব। আৰু কি চেপ্টাৰ আহিব ইয়াত কম্প্ৰিহেনশ্যন, তাৰ ইণ্টাৰপাৰ্চনেল স্কিল ইনক্লুডিং কমিউনিকেশ্যন স্কিল, আৰু ইয়াত আপোনালোকৰ ৰিজনিং লাগিব, মেথছ লাগিব আৰু ইংলিছ লাগিব। ইংলিছৰ মেইনলি আপোনাৰ পাৰ্টটো আহিব কম্প্ৰিহেনশ্যনৰ ওপৰত। আৰু আপোনাৰ যেতিয়া আপোনাৰ থাকিব যে ক্লাছ 10 লেভেল আৰু ক্লাছ 9-10 লেভেলৰ বেছিকখিনি আহিব ইয়াত, কিন্তু কুৱেশ্যনখিনি অলপমান আপোনালোকে চাব যে কেনেকুৱাকৈ কাটিব। লজিকেল ৰিজনিঙো আহিব। আপোনালোকে ইংলিছ কম্প্ৰিহেনশ্যনখিনি বেছিকৈ গুৰুত্ব দিব, কাৰণ ইংলিছ কম্প্ৰিহেনশ্যনটো অলপমান আহিব। আপোনাৰ তাত কিছুমান কুৱেশ্যন দিব, তাত চেণ্টেঞ্চবিলাক দিব আপোনালোকৰ কি আহিব তাত ভালকৈ আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবিলাক চালে আপোনালোকে গম পাই যাব। এইখিনি আছিল APSCৰ আপোনাৰ CSET পেপাৰখনৰ আপোনাৰ। আৰু নেক্সট আপোনালোকৰ মই আপোনালোকক চিলেবাছখিনি পিছত দি দিম। ইয়াত APSC যিখিনি মেইনছ আছে মেইনছৰ প্ৰিলিমছত আপোনাক দেখিলা এতিয়া আপোনাৰ 2 ঘণ্টা থাকিব। আৰু যিখন আপোনাৰ CSET পেপাৰ হ'ব তাত আপোনালোকৰ 33% পালে আপোনাৰ কোৱালিফাইং পেপাৰ হ'ব, মানে আপোনালোকৰ 66% পালে আপোনালোকে এইখনত পাছ কৰিব টোটেলি। আৰু আপোনাৰ যিখন GS ফাৰ্ষ্ট পেপাৰ আছে এইখনত আপোনাৰ 30 পৰা 35% ইয়াৰ আহিব আপোনাৰ আছাম ৰিলেটেড কুৱেশ্যন। ইয়াত আছামৰ ইকনমিক্সৰ পাই, পলিটিৰ পাই, জিঅ'গ্ৰাফিৰ পাই, এনভাইৰনমেণ্টৰ পাই গোটেইখিনি আপোনালোকে চাব। আৰু কাৰেণ্টলি ৰিচেণ্ট নিউজবিলাক চাই ল'ব আমাৰ অসমৰ কি হৈছে অসমত, সেইখিনিৰ পৰা আহি যাব কুৱেশ্যন। আৰু নেক্সট আপোনাৰ মেইনছৰ পেপাৰখিনি আহিব। মেইনছত আপোনালোকক মই চিলেবাছখিনি আপোনালোকক মই দেখুৱাই দিম। মেইনছত আপোনালোকৰ টোটেল পেপাৰ কিমান থাকিব আপোনালোকে গমেই পাব। ইয়াত লিখি দিছোঁ মই। এছে পেপাৰখন থাকিব 250, বাকী আপোনাৰ 2 নম্বৰ GS পেপাৰ যিকেইখন 4খন থাকিব GS পেপাৰ 4খন। এই GS পেপাৰ 4খনত আপোনাৰ 250কৈ মাৰ্ক থাকিব, 3 ঘণ্টা এইখন লিখিব লাগিব আপোনাৰ। এছেখনতো আপোনাৰ থাকিব, এখন এছেখন আপোনাৰ থাকিব, এছেখন লিখিবই লাগিব। আৰু আপোনালোকৰ ইয়াত আগতে আপোনাৰ 275 আছিল, এতিয়া 180 হৈছে, মাৰ্কটো টোটেল কমি যাব। আৰু যিখন আপোনাৰ GS পেপাৰ আপোনাৰ এখন থাকিব আপোনাৰ কি আছাম ৰিলেটেড পেপাৰ, এখন 6 নম্বৰ পেপাৰ হ'ব আপোনাৰ। এখন পেপাৰ 1, পেপাৰ 2, পেপাৰ 3, পেপাৰ 4, পেপাৰ 5 এণ্ড পেপাৰ 6 এখন আছাম ৰিলেটেড পেপাৰ। ইয়াত আপোনালোকক মই ৱেবছাইটটোতো এবাৰ দেখুৱাই দিম। পেপাৰটো চাই ল'ব আপোনাৰ। ইয়াত দেখিছে আপোনালোকে ইণ্টাৰভিউ এতিয়া মাৰ্ক হৈছে 180। টোটেল আপোনাৰ পেপাৰ থাকিব 6খন আপোনাৰ পেপাৰ 1500 মাৰ্কৰ পেপাৰ হ'ব 180। টোটেল আপোনাৰ মাৰ্কটো হ'ব 1680। এখন থাকিব এছে পেপাৰ 3 আৱাৰ, তাৰপৰা আপোনাৰ জেনেৰেল ষ্টাডিজ থাকিব 2 নম্বৰ পৰা আপোনাৰ 6 নম্বৰ। টোটেল আপোনাৰ 6খন পেপাৰ হ'ব আপোনালোকৰ। GS প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক মই আপোনালোকক দি দিম PDF-ত। ইয়াত আপোনাৰ আছে APSC ৱেবছাইটতো পাব আপুনি কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ইয়াত দি দিছে, আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাইৰেক্ট। ঠিক আছে, ভিডিঅ'টো মই ইয়াত সামৰি কৰিছোঁ। আৰু নেক্সট আপোনালোকৰ ভিডিঅ'টো চাবলৈ আপুনি ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ থাকিল। জয় অসম।